salli ala sayyidina anbiya durud mu'min sobe rawzaye Mustafa Allahumma salli ala sayyidina maulana Muhammad wa ala ali sayyidina maulana Muhammad kalima la ilaha illallah la ilaha illallah La ilaha illallah Muhammadur Rasulullah La ilaha illallah qalb mein tu hi hazir ho Abdul Qadir nazil ho Khwaja Muinuddin Nasir ho sar par nizam sabir ho La ilaha illallah la ilaha illallah la ilaha illallah Muhammadur Rasulullah la ilaha illallah dawaye kule rabbe ula sadaqaye zate Muhammad ka जारी रहे रोज़े जज़ा मज़हब अहले सुन्नत का ला इलाहा इल्लल्लाह ला इलाहा इल्लल्लाह ला इलाहा इल्लल्लाह मुहम्मदुर रसूलुल्लाह अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू व अलैकुम अस्सलाम व रहमतुल्लाहि व बरकातुहू সম্মানিত জামাত সাহেবান অতি মৰমৰ গাড়ীগাঁও সকলো ইছলাম ধৰ্মী মা ভনী ভাইসকল আজি পবিত্ৰ হুজুৰ গৌছে আজম বৰপিছ সাহাব আব্দুল কাদিৰ জিলানী বাগদাদী ৰাদিয়াল্লাহু তাআলা আনহুৰ সালানা উর্স বুলি কোৱা হয় বছৰিকা বুলি কোৱা হয় অন্য বছৰৰ দৰে আমাৰ গাড়ীগাঁও বৰ মছজিদৰ প্ৰাংগণত এই বছৰো বিশাল আকাৰে এখনি গৌছে আজম কনফাৰেন্স অৰ্থাৎ বৰপিছ সাহাবৰ নামত মিলাদে মেহফিল আয়োজন কৰা হৈছে সেই বুজুৰ্গ সেইজন আল্লাহৰ বলিৰ দৰবাৰত যিসকল ব্যক্তি আমি হাজিৰ হৈছো তেখেতৰ নামত যি দোৱা দৰুদ কৰিব ওলাইছো আমি দোৱা কৰিম আমালোকৰ এই মহান হাজিৰি উপস্থিতি যাতে আল্লাহ তাবাৰক তাআলাই বাৰগাহে ইলাহিত কবুল কৰিলে সকলোকে আমিন আমিন আমি সকলোৱে জানো কিছু নাজানো এই বৰপিছ সাহাব কোন হয় আমি বৰপিছ সাহাব বুলি সৰুৰ পৰা শুনি আছো এজন বৰপিছ সাহাব আছে আপোনালোকে শুনিছে তেখেতৰ জীৱনী তেখেতৰ লাইফ তেখেতৰ জিন্দগীত কেনেকৈ আল্লাহৰ উপাসনা কৰি আল্লাহৰ ইবাদত বন্দেগী কৰি আল্লাহৰ ওচৰীয়া হ'ব পাৰিছিলে সেইজন বুজুৰ্গৰ ছায়া সেইজন বুজুৰ্গৰ ৰুহানী শক্তি যাতে আমি ল'ব পাৰোঁ ল'ব লাগিলে কি কৰিব লাগিব তেখেতৰ নীতি আদৰ্শ তেখেতৰ ইবাদত তেখেতৰ ৰিয়াজত তেখেতৰ প্ৰত্যেকটো আমাৰ নমুনা কৰি ল'ব লাগিব তেখেতৰ জিন্দগী আমাৰ জিন্দগী কৰিব লাগিব তেখেতে জীৱনত কেনেকুৱা আমল কৰিছিলে আৰু আল্লাহৰ ওচৰীয়া হ'ব পাৰিছিলে আমিও হেনেকুৱা হ'ব পাৰিম সেইটো বস্তু লক্ষ্য কৰি আমি কি কৰিব লাগিব তেখেতৰ জীৱনী আমি পঢ়িলেহে গম পাম তেখেত কোন আছিল সেইজন মহান শেখ মহিউদ্দিন আব্দুল কাদিৰ জিলানী তেখেতৰ আব্বা আছিলে আবু ছলেহ মুছা জংগী ৰহমাতুল্লাহ আলাইহ তেখেতৰ মা আছিলে উম্মুল খাইৰ এই দুজন নেক বান্দা বান্দি আল্লাহৰ ওলিৰ সন্তান ওলিয়া হয় ইমান মুত্তাকিন ইমান পৰহেজগাৰ এই সকল ব্যক্তি আছিলে আব্দুল কাদিৰ জিলানী রাদিয়াল্লাহু তাআলা আব্বাজান আবু ছলেহ মুছা জংগী রহমাতুল্লাহ আলাইহ এদিন এখন কি কৰিছে এটা নদীৰ ওচৰে গৈ আছিলে গৈ থকাৰ অৱস্থাত
এটা আপেল বৈ আহিছিলে সেই নদীৰ সোঁতেৰে পানীত আব্দুল কাদিৰ জিলানীৰ আব্বাজান আবু ছলেহ মুছা জঙ্গী ৰহমাতুল্লাহ আলাই সেই আপেলটো খাই দিলে। খাই দিয়াৰ পিছত ইয়াত আহিল, হায় আল্লাহ, মই বিনা ইজাজতত কোনো কাৰো পৰামৰ্শ নোলোৱাকৈ কাৰো ইজাজত নোলোৱাকৈ মই আপেলটো খাই দিলো। কিয়ামতৰ দিনা আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত মই হিচাপ দিব লাগিব বুলি মনতে অশান্তি হৈ গ'ল। মনত তেখেতৰ বাৰ বাৰ আহি থাকিব নহ'লে আল্লাহ তাআলাই যদি মোক সুধিব তুমি কাৰ ইজাজতত সেই আপেলটো খাইছিলা, তেতিয়া মই কি উত্তৰ দিম? তেখেতৰ ৰুহানী শক্তি, তেখেতৰ ৰুহে কান্দিব ধৰিলে। আজি আমি মুছলমান ভাই কাৰ কিমান বস্তু আমি খাইছো আমাৰ কোনো দিহা নাই। ৰাস্তাৰে কাৰ তামোল পৰি থাকে, কাৰ পাণ পৰি থাকে, কাৰ কি বস্তু পৰি থাকে আমি কাকো নুসুধো। আমি লৈ যাই ঘৰত সোৱান কৰো, কিন্তু আমি সেইটো বস্তু ইজাজত লৈছিলো নে চাব লাগিব। এটা বস্তু আমি আব্দুল কাদিৰ জিলানী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা শিক্ষা ল'ব লাগিব। কিচ্ছা কাহিনী কোৱা উদ্দেশ্য নহয় যে আব্দুল কাদিৰ জিলানী আব্বাজানে আবু ছলেহ মুছা জঙ্গী নদীত কত আপেল বৈ যাই থাকে, কোনো সুদতা নাই। কত বৈ আহিছে, কত কি আহিছে আমি ধৰি ধৰি খাইছো লৈছো, আমি কোনো সোধ পোছ নাই। কিন্তু আবু ছলেহ মুছা জঙ্গী এটা আপেল খাই ইয়াত কৰিছে, হায় আল্লাহ, কিয়ামতৰ দিনা আল্লাহ তাআলাই যদি মোক সোধে সেই আপেলটো তুমি কাৰ ইজাজত লৈ খাইছিলা, মই কি উত্তৰ দিম? কিমান মুত্তাকিন, কিমান পঢ়া বলো। আজিকালি আমাৰ ৰাস্তাত কিমান বস্তু পৰি থাকে, আমি ৰাতি যদি আহি থাকোঁ আম এটা পৰি থাকে মানুহে চাই কিনে জাপত ধৰে নলওঁ আৰু ইজাজত নলওঁ। তামোল পৰি থাকক, পাণ পৰি থাকক, আৰু কিবা বস্তু পৰি থাকক, আমি জাপত ধৰে মনে মনে গুচি যাম, আকৌ নুসুধো নপচো। কিন্তু সেইজন আব্দুল কাদিৰ জিলানীৰ আব্বাজান আবু ছলেহ মুছা জঙ্গী ৰহমাতুল্লাহ আলাই হাৰাম হালাল কি বস্তু সেই বস্তুটো আমাক দেখুৱাই থৈ গৈছে। এতিয়া এটা বস্তু যদি বিনা ইজাজতত কাৰোৰ পৰা লোৱা হয় তেনে সেই বস্তুটো আমি সেৱন কৰা আমাৰ খাদ্য আমাৰ কাৰণে হাৰাম, হালাল নহয়। সেই বস্তুটো আমি মনে মনে চুৰ কৰি অনাটো বেলেগ কথা, আজি মনে মনে লৈ আহো। কাৰোবাৰ ঘৰত কি আম লাগিছে, কাৰোবাৰ ঘৰত কিবা লাগিছে, আমি মনে মানুহ নোহোৱান পালি যাই এখানে বস্তুটো লৈ আহো চুৰ কৰি, কিমান ডাঙৰ অপৰাধ। কিন্তু এটা বস্তু বিনা নদীত বৈ আহিছে, এই বৈ অহা বস্তুটো তেখেতে কি কৰিছিলে, সেৱন কৰি আল্লাহৰ ওচৰত আছে, আল্লাহ কিয়ামতৰ দিনা মই জবাব দিব লাগিব আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত। কি জবাব দিম মই, কি উত্তৰ দিম মই? কাক খুদি খাদিলি বুলি খাইছিলি বুলি ক'লে মই কি উত্তৰ দিম? গতিকে আল্লাহ তাআলাৰ হুকুম অনুযায়ী তেখেতে খৌফে ইলাহি, আল্লাহৰ ভয়, কিয়ামতৰ দিনা হিচাপ কিতাপ হ'ব বুলি তেখেতে নদীৰ কাণে কাণে গৈ 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 বাগৰ মালিক আব্দুল্লাহ ছমি ৰহমাতুল্লাহ আলাইহি ঘৰ পালে গৈ। বাগৰ মালিকৰ ঘৰ ক'ত বুলি সোধে, তেখেতৰ কিছুমান মানুহ ক'লে সেইজন ব্যক্তিৰ ঘৰ আব্দুল্লাহ ছমি, তেখেতৰ বাগিচা এখন, এই বাগিচাৰ পৰা আপেলটো বৈ গৈছে। যাই পেলাই আব্দুল্লাহ ছমিৰ ওচৰত ক'লে, হুজুৰ মোৰ এটি ডাঙৰ অপৰাধ হৈ গ'ল, ডাঙৰ ভুল হৈ গ'ল। কি ভুল হ'ল ক'লে, আপোনাৰ বাগৰ পৰা এতিয়া আপেল বৈ গৈ আছিলে, সেই বস্তুটো মই আপোনাৰ ইজাজত নোলোৱাকৈ খাই দিলো, মোক মাফ কৰি দিয়া। বাগৰ মালিকে ভাবিলে, আব্দুল্লাহ ছমি ভাবিলে কত আপেল সৰিছে, কত বৈ যাই আছে, কোনো সুদতা নাই। কিন্তু আজি এইজন ব্যক্তি কোন হয়, যিজন ব্যক্তি মোক এটা আপেল খাই মাফি বিচাৰিব আহিছে, ইজাজত নোলোৱাকৈ খোৱাৰ কাৰণে মোৰ ওচৰত মাফি তলব কৰি আহিছে। আল্লাহু আকবার। এইজন ব্যক্তি নিশ্চয় কোনো এজন ব্যক্তি হ'ব, যিজন ব্যক্তি আল্লাহৰ ওলি, যিজন ব্যক্তি আল্লাহৰ নেক বান্দা হ'ব পাৰিব। আব্দুল্লাহ ছমি আছিলে এজন আল্লাহৰ নেক বান্দা, আল্লাহৰ ওলি তেখেত আছে। অলিরা অলি সানাখত, অলিয়ে অলিক চিনি পায়, অলিসকলে অলিক চিনি পায়। অলি হয় না নহয় আমি চিনি নাপাওঁ, আমি যোৱাৰ পিছতে গম পাম এজন আল্লাহৰ অলি বুলি পেলাই। আমাৰ লগত ঘূৰি আছে, ফুৰি আছে, চলি আছে, আমি গম নাপাওঁ। কিন্তু আমাৰ পৰা যেতিয়া গুচি যাব তেতিয়াহে গম পাম এইজন আল্লাহৰ অলি আছিল বুলি, এইজন আল্লাহৰ নেক বান্দা আছিলে বুলি, এইজন পৰিষ্কাৰ আছিলে। কিন্তু অলি দেখা পালে অলিক চিনি পায়। সেইজন অলিয়ে অলিক চিনি পাই গেলে এজন নিশ্চয় নিজৰ ডাঙৰ অলি, আল্লাহৰ অলি হ'ব পাৰিব। সেইজন ব্যক্তিয়ে সেইজনৰ ওচৰত কি কৰিলে, হুজুৰ মোক মাফ কৰি দিয়ক। মাফ এনেকে কৰা নহ'ব, তুমি 12 বছৰ ইয়াতে গোলামী কৰিব লাগিব। এবছৰ, 9 বছৰ, 2 বছৰ নহয়, কেইবছৰ? 12 বছৰ মোৰ গোলামী কৰিব লাগিব, তেতিয়া তোমাক মাফ কৰি দিয়া হ'ব। আল্লাহ হুজুৰ মোক মাফ কৰি দিব, মাফ কৰি দিম। তুমি 12 বছৰ গোলামী কৰা, 1 বছৰ 2 বছৰ কৰি 12 বছৰ গুচি গ'ল তেখেতে খেদমত কৰি গোলামী কৰি কৰি। তেতিয়া কয় হুজুৰ মোক মাফ কৰি দিবা, হয় মাফ কৰি দিম, কিন্তু ভাই আৰু এটা চৰ্ত আছে। আব্দুল্লাহ ছমি, তুমি শুনা। আব্দুল্লাহ ছমি ক'লে, আব্দুল কাদিৰ জিলানী ৰাদিয়াল্লাহু তাআলা আব্বাজান আবু ছলেহ মুছা জঙ্গী ৰাহমাতুল্লাহ আলাইহি আৰু এটা চৰ্ত আছে। কি চৰ্ত এইটো? কৈছে মোৰ এজনী ছোৱালী আছে, সেই ছোৱালীজনী তুমি বিবাহ কৰিব লাগিব। আৰু ছোৱালীজনী কেনেকুৱা? ছোৱালীজনী মুখেৰে কথা ক'ব নোৱাৰে, কাণৰে শুনি নাপায়। সেইজন ছোৱালী হাতেৰে সেইজন ব্যক্তি লৰচৰ নকৰিব নকুঙা, আৰু ভৰিৰে চলিব নোৱাৰে লেংৰা, কাণেৰে শুনিব নকলা। সেইজন ছোৱালীৰ লগত তুমি বিবাহত আবদ্ধ হ'ব লাগিব, বিবাহ কৰাব লাগিব। আল্লাহু আকবার। জীৱনত এবাৰে বিবাহ হয়। আৰু সেইজন ব্যক্তিয়ে ক'লে মোৰ এজনী ছোৱালী আছে, ছোৱালীজনীকে মুখেৰে কথা ক'ব নোৱাৰে, বেঙা, কাণেৰে শুনি নাপায়, ভৰিৰে চলিব নোৱাৰে, হাত গুঙা, সেইজনৰ লগত মই বিয়া কৰাব লাগিব।
তথাপি ভাবিলে আল্লাহ মোক মাফ কৰি দিবানে? মাফ কৰি দিম, তুমি ৰাজি হৈ যোৱা। আল্লাহ ৰাসূল ক'লে, আল্লাহ মাফিটো কিমান ডাঙৰ বস্তু, আমি সৰু বস্তু ভাবি লওঁ, কিন্তু সেইজন ব্যক্তি কিয়ামতৰ ইয়াত কৈছে কিয়ামতৰ দিনা হিচাপ হ'ব। ফামান ইয়ামাল মিছকালা যাৰৰাতিন খাইৰান ইয়াৰা ওয়া মান ইয়ামাল মিছকালা যাৰৰাতিন শাৰৰান ইয়াৰা। যদি লাই দানাবৰ যদি আমি গুনাহ কৰোঁ, সৰু ভুল কৰোঁ, সেইটোৰো হিচাপ হ'ব, আৰু লাই দানাবৰ তিল বৰাবৰৰ যদি আমি নেকি কাম কৰোঁ, সেইটোৰো হিচাপ হ'ব। কোৰআন শৰীফত আল্লাহ তাআলাই কয়, সেই গতিকে মই যদি তিল বৰাবৰ যদি ভুল হৈ যায়, ইটো ভুলৰ কাৰণে মই জাহান্নামত যদি যাব লগা হয়, মোৰ অৱস্থা কি হ'ব? এই বুলি ক'লে মাফ কৰি দিব না? মাফ কৰি দিম। আল্লাহ আকবার। তাৰপিছত মাফ কৰিলে, নিকাহ আৰম্ভ হৈ গ'ল, নিকাহ কৰাই দিলে। নিকাহ কৰাই দিয়াৰ পিছত চোৱা ৰাতি আহি গ'ল। এইজনে ছোৱালী সুন্দৰ কৰি চাই আছে, অনা নহয়, চাই আছে, কথা কৈ আছে, কাণেৰে শুনি আছে, ঘূৰি ফুৰি আছে। আল্লাহু আকবার। সেইজন আবু সলেম মুসা জঙ্গির আব্বা জান আবু সলেম মুসা জঙ্গি রহমাতুল্লাহ আলাইহি কয়, আল্লাহ মোক তো কৈছিলা, আব্দুল্লাহ স্বামী কলে, হুজুর শহুর আব্বা মোক তো আপুনি কৈছিলে ছোৱালী দেখা নাপায় বুলি কৈছিলে, ছোৱালী কাণেৰে শুনি নাপায় বুলি কৈছিলে, ছোৱালী লেঙেৰি বুলি কৈছিলে, কিন্তু প্ৰত্যেকটো বস্তু সালামত আছে, আপুনি কিহৰ কাৰণে কৈছিলে? আল্লাহ আকবার। তেতিয়া মস্কুৰা কৰি হাঁহে, হাঁহি কয়, হে বাবা শুনা, মই এই কাৰণে, তুমি আল্লাহৰ ওলি, তুমি আল্লাহৰ নেক বান্দা, মই গম পাই গৈছো, কিন্তু মই ভাবিছো মোৰ ছোৱালীজনী তোমাৰ লগতে বিয়া দিলে মোৰ ভাল লাগিব, শান্তি পাম, মোৰ ছোৱালী সংসাৰ ভাল হ'ব। সেই গতিকে সেইজন ব্যক্তি কৈছে, মই তোমাক এইকাৰণে চিলেক্ট কৰিছো, মোৰ ছোৱালী বেঙা বুলি এইকাৰণে কৈছো, মোৰ ছোৱালীৰ মুখেৰে আজি এটি গালি ওলোৱা নাই জীৱনত, মোৰ ছোৱালী কাণেৰে কাৰো বেয়া কথা শুনা নাই, মোৰ ছোৱালী আজিলৈকে কোনো বেয়া মহৰম ঘৰত যোৱা নাই, বেয়া ৰহমলত কথা কোৱা নাই, সেইকাৰণে বোৱা বুলি কৈছো, মোৰ ছোৱালী লেঙেৰি বুলি এইকাৰণে কৈছো, মোৰ ছোৱালী বেয়া জেগাত আজিলৈ কোনো যোৱা নাই, সেইকাৰণে মই লেঙেৰি বুলি কৈছো। সেই গতিকে মোৰ ছোৱালী পৰ্দা পুচিদা নেক কামলত থাকে, সেই গতিকে আপোনাক কৈছো মোৰ ছোৱালী লেঙেৰি, না কৰা লেঙেৰা বুলি কৈছে, এইকাৰণে কৈছো। আল্লাহু আকবার। কি কাৰণে কৈছিলে? লেঙেৰা বুলি কৈছিলে। লেঙেৰা কোনো বেয়া জেগাত যোৱা নাই, কণা বুলি কৈছে, বেয়া বস্তু দেখা নাই, কাণেৰে কোনো বেয়া কথা শুনা নাই, মুখেৰে কোনো বেয়া বস্তু কোৱা নাই, সেইজনী নেক্সট ছোৱালী। আল্লাহু আকবার। নেক বান্দালাৰ আব্দুল কাদিৰ জিলানী ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত কি কৰিলে, আব্বাজানৰ লগত বিবাহ কৰিলে, সেইজন নাম উম্মুল খাইৰ ফাতিমা, আৰু সেই ফাতিমা আৰু আবু সলেম মুসা জঙ্গিৰ পৰা যি সন্তান জন্ম পাইছে, সেইজনৰ নাম গৈছে আব্দুল কাদিৰ জিলানী বৰপিছ সাহাব। আল্লাহু আকবার। যদি মা বাবা যদি নেক হয়, মা বাবা যদি মুত্তাকিন পरहेজগাৰ হয়, মা বাবা যদি হালাল খাদ্য খায়, তেনে ল'ৰা ছোৱালী নেক হ'ব। আমাৰ ল'ৰা ছোৱালী বদমাছ কিয় হয়? হাৰামে হালালে যায় যে না যায় আনিছো খাইছো, পেচা হোক যে চাবি হোক, য'ৰ পৰা আনিছো হাৰামে, টানি হুৰি আজুৰি আনিছো, কাম মাৰি হ'লেও আনিছো, কাটি হ'লেও আনিছো, ধোকাবাজ কৰি আনিছো, দালালি কৰি আনিছো, যেনেকে নহওক আমি খুৱাই আছো, নিজে খাইছো, ল'ৰা ছোৱালীকো খুৱাইছো নাই? আমাৰ ছোৱালী নামানা হয় কিয়? মাক বাপাকৰ কথা কিয় নামানা হয়? মাক বাপাকক দম দিয়ে কিয়? মাক বাপাকৰ কথা নামানা হয়, নিজৰ ইচ্ছাকৃতভাৱে চব কুচ কৰে, আনকি নিজৰ বিবাহখনো নিজৰ ইচ্ছাকৃতভাৱে গুচি যায়, জানে নাযায়? আজিকালি নিজৰ ইচ্ছামতে ল'ৰা ছোৱালী চলে, মানাব নোৱাৰে, বেছি মাৰিলে ক'লে ৰেললাইনত যাম বুলি ক'ব, বেছি মানা খুঁজে মৰি যাম বুলি ক'ব, বেছি শাসন কৰিলে কৈ পাংখাত মৰি সৎকচি কৰি যাম বুলি ক'ব। তেতিয়া কি ক'ম আৰু? উপায়হীন নোহোৱা হৈছে। আমাৰ খাদ্যটো চাব লাগে, আমি কি কৰিছিলো? সেইজন আব্দুল কাদিৰ জিলানী ৰাদিয়াল্লাহু তাআলা, মা বাবা যদি নামাজি হয়, ল'ৰা ছোৱালী নামাজি হ'ব। সেই আব্দুল কাদিৰ জিলানী ক'ৰ পৰা জন্ম পাইছে? বাবা কিমান মুত্তাকিন, মা কিমান মুত্তাকিন। মা যেতিয়া নেকি কোৰআন শৰীফ পঢ়িছে, আল্লাহু আকবার, আব্দুল কাদিৰ জিলানী ৰাদিয়াল্লাহু তাআলাৰ মা আছিল 18 পাৰা হাফিজা। আব্দুল কাদিৰ জিলানী ৰাদিয়াল্লাহু তাআলা যেতিয়া 4 বছৰ বয়স হয়, উস্তাদৰ আগত, হুজুৰৰ আগত, জনাবৰ আগত লৈ গৈছে, হুজুৰ মোৰ বাচ্চাটো আব্বাজানে লৈ গৈছে, মোৰ বাচ্চাটো কোৰআন শৰীফ শিকা। তেতিয়া আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি এক পৰা আলিফ লাম মিম যালিকাল কিতাবু লা রাইবা ফি হুদাল লিল মুত্তাকিন, এনেকে পৰা দুপাৰা কৰি 18 পাৰা কোৰআন শৰীফ উস্তাদক শুনাই দিলে। উস্তাদ হাইৰান হৈ গ'ল, হাই আল্লাহ, বাবা তুমি জিন্নে ইনসান, আব্দুল কাদিৰ তুমি জিন্নে ইনসান, তুমি এতিয়া মোৰ তাত আৰম্ভ কৰিব আহিছা পঢ়িবৰ কাৰণে, তোমাৰ আব্বাজানে লৈ আহিছে মোৰ ওচৰত আলিফ বে তে পঢ়িবৰ কাৰণে, কোৰআন শৰীফ শিকাবৰ কাৰণে, তুমি এপাৰা দুপাৰা কৰি 18 পাৰা কোৰআন শৰীফ কেনেকে হিফজ কৰিলে, কেনেকে ইয়াদ কৰিলে? তেতিয়া আব্দুল কাদিৰ জিলানী কয়, হুজুৰ মোৰ আব্বাজান মোৰ আম্মাজান 18 পাৰা কোৰআন শৰীফ হাফিজা আছিলে। মোৰ আম্মাজানে ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি 18 পাৰা কোৰআন শৰীফ 1 পাৰা 2 পাৰা কৰি সদায় পঢ়ি থাকে, আৰু সেই শুনি মই আব্দুল কাদিৰ জিলানী তেতিয়া মাৰ গৰ্ভত আছিলো, মাৰ গৰ্ভত থাকি মই কি কৰিছিলো? ইয়াদ কৰি লৈছিলো। বোলে সুবহানাল্লাহ, সুবহানাল্লাহ। কিমান ইয়াদ কৰিছি? আমাৰ মা ভনীসকলে কি কৰে? ৰাতিপুৱা উঠি গালি পাৰে, ল'ৰা ছোৱালী উঠি গালি পাৰে, ফজৰ নামাজ পঢ়ে নেকি? ডক্টৰে যদি কৈছো খোজ কাঢ়িব দিয়া, খোজ কাঢ়িব, ডায়েবেটিছ বাঢ়ি যাব, খোজ কাঢ়িব, কিন্তু ফজৰ নামাজ নপঢ়ে। কেনেকুৱা হয় আমাৰ? কিন্তু মা
সেইজন মা আব্দুল কাদের জিলানী ফজরের নামাজ পড়ে কোরআন শরীফ তেলাওয়াত করে। কোরআন শরীফ তেলাওয়াত যেতিয়া নেকি আমাৰ গৰ্ভৱতী মা ভনীসকল যেতিয়া গৰ্ভৱতী হয় তেতিয়া যদি আমি কোরআন শরীফ বেছি তেলাওয়াত কৰিলে এই বাচ্চাই মাৰ গৰ্ভৰ পৰা শুনি থাকে আৰু স্মৃতি শক্তিটো বৃদ্ধি হৈ থাকে, জ্ঞানী হয়, আকলময় হয়। আমাৰ কোরআন শরীফ পঢ়িব আকৌ মা যেতিয়া নেকি গৰ্ভত থাকে বাচ্চা তেতিয়া গালি পাৰিব, কাজিয়া লাগিব। এই ল'ৰা ছোৱালী দুনিয়াত সেইবিলাক কাজিয়া লাগে, গালি পাৰে, মাৰধৰ কৰে, এইবিলাক দেখা পাই থাকে, প্ৰত্যেকটো বস্তু গম পাই থাকে মাৰ গৰ্ভত থাকি। এইগতিকে আব্দুল কাদের জিলানী আমাক দেখা যে মাৰ পেটত মা দুনিয়াত কোরআন শরীফ তেলাওয়াত কৰিছে, খতম কৰিছে, বাচ্চা মাৰ গৰ্ভত ইয়াত কৰিছে। বোলে সুবহানাল্লাহ। ইমান ডাঙৰ কেৰামত আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা। আব্দুল কাদের জিলানী রাদিয়াল্লাহু এক মৰ্তবা চান ওলোৱা নাই। ৰমজান মাহ 29 শাবান, রমজান মাহৰ 1 তাৰিখ মানে গম পালে চান ওলাইছিলে নাই সন্দেহ হৈ গৈছে। আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা আনহু তেখেতে জন্ম পাই কিছু ৰোজা রমজান মাহত কি কৈছে খোৱা লোৱা ত্যাগ কৰিছে, নাখায়, দিনভৰ নাখায়, আৰু ইফতাৰী সময় হোৱা নাখায়। এই মাসুম বাচ্চা ৰোজা ৰাখিছে। আল্লাহৰ নেক বান্দা, আল্লাহৰ ওলি, মাদাৰ জাত ওলি। এই কাৰণে কোৱা হৈছে যেতিয়া খোৱা নাই তেতিয়া মানুহবিলাক বিপদত পৰিলে, চান দেখা নাই, বতৰটো এনেকুৱা হৈছে, আল্লাহু আকবার, বতৰটো এনেকুৱা হৈছে, চানটো দেখা নাই, মানুহে ৰোজা ৰাখিব নে কি কৰিব? এতিয়াহে বহুত ধৰণৰ বস্তু ওলাইছে, তেতিয়াতো ওলোৱা নাছিল। আজি বহুত ডিজিটেল জামানা, বহুত বস্তু ওলালে, দূৰবাণী বহুত চাব, সেই সময়ত নাই। সেইকাৰণে মেঘ চাই আমি সৰুতে থাকোঁতে কি কৰে জন্তু ৰাতিপুৱা চুঙাৰ বদলি ওলাই না নলা চাই, কোনো ঘড়ী ঘণ্টাৰ কোনো ঠিক নাই। সেই গতিকে সেনেকুৱা অৱস্থা আছিলে। সেই সময়তো এনেকুৱা এটা অৱস্থা আছিলে যিটো গম নাপায়। আব্দুল কাদের জিলানী মাক সুধিছে, আব্দুল কাদের জিলানী মা আব্দুল কাদিৰে গাখীৰ খাইছে নাই? কৈছে নাই খোৱা। নাই খোৱা মানে ৰোজা ৰাখিছে। তেতিয়া মানুহবোৰে আব্দুল কাদের জিলানীৰ পৰা তসদিক কৰি লৈছিলে কালি ৰোজা ৰমজান হয় নে নহয়। তেতিয়া যেতিয়া ৰোজা ৰাখিছে মানুহবিলাকৰ ৰোজা ৰাখিছে। বোলে সুবহানাল্লাহ। এই মাৰ গৰ্ভত থাকিয়ে তেখেতে কি কৰিছিলে? মাদাৰ জাত ওলি ৰোজা ৰেখে আমাক দেখুৱাই দিছে সেইজন আল্লাহৰ বলি, নেক বান্দা, আল্লাহৰ এজন ব্যক্তি, সেইজন আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা আনহু। 15 বছৰ তেখেতে লাগাতাৰ এখন ভৰিত খাৰা হৈ কোরআন শরীফ পঢ়িছে। 40 বছৰ তেখেতে ইশাৰ ওজুৰে ফজৰ নামাজ পঢ়িছে। এই নেক বান্দা, আল্লাহৰ বলি সেইজন ব্যক্তি আমি আজ কৈছো আজি মিলাদে মেহফিল পাঠ কৰিছো। আব্দুল কাদের জিলানী রাদিয়াল্লাহু তাআলা আনহু ৰমজান মাহত একেলগে 70 ঘৰ মানুহ দাওয়াত কৰিছে। রমজান মাহত ইফতাৰী সময়ত এজন দুজন নহয় 70 ঘৰ মানুহে দাওয়াত কৰিছে। কৈছে তুমি মোৰ ঘৰত আহা আব্দুল কাদের, মই দাওয়াত দিছো, আপুনিও দাওয়াত দিছে, এখেতেও দাওয়াত দিছে। এনেকুৱা 1 ঘৰ 2 ঘৰ 70 ঘৰ গিৰিয়ে ইফতাৰী সময়ত দাওয়াত দিছে একেদিনতে। তেতিয়া আব্দুল কাদের জিলানী প্ৰত্যেক ঘৰতে যাই কি কৰিছে? ইফতাৰী কৰিছে। ৰাতিপুৱা আলোচনা হৈছে, মই আব্দুল কাদের জনাবক মাতিছিলো, আব্দুল কাদের জিলানীক মাতিছিলো, এখেতে কৈছে মই মাতিছিলো, তেখেতে কৈছে মই মাতিছিলো। মানুহৰ মাজতে এটা বিশৃংখলা আৰম্ভ হৈ গ'ল। হুজুৰটো মোৰ ঘৰত আহিছে, এখেতে কৈছে মোৰ ঘৰত আহিছে। মাদ্ৰাসাত যাই কৈছে, মাদ্ৰাসা হুজুৰ কালি কাৰ ঘৰত হুজুৰে দাওয়াত কৰিছে? কৈছে হুজুৰেতো আমাৰ ঘৰত দাওয়াত খাইছে। আল্লাহু আকবার। খাদিমৰ ঘৰত কৈছে আব্দুল কাদের জিলানী কালি কাৰ ঘৰত দাওয়াত পাইছে? কালি আমাৰ ঘৰত ইফতাৰ কৰিছে। 1 ঘৰ 2 ঘৰ নিহি 70 ঘৰ গিৰিত আব্দুল কাদের জিলানী বৰপীৰ সাহেব রাদিয়াল্লাহু তাআলা আনহু ইফতাৰৰ সময়ত গৈ ইফতাৰী কৰিছিল। বলো সুবহানাল্লাহ। এটা সময়ত এই কেৰামতে হুজুৰ গৌসে আজম আব্দুল কাদের জিলানী বৰপীৰ সাহেব, সেইজন বৰপীৰ সাহেবৰ ফেজু ফাইজ আমি নাজানো, আমি নিশিকো। আমি সেইজন ব্যক্তি কোন? সেইজন ব্যক্তি মুত্তাকিন, পৰেজগাৰ, সেইজন ব্যক্তি ইবাদত ৰিয়াজত লাজবাব আছিলে। সেই গতিকে তামাম অলি আল্লাহসকলৰ কি কৰিছে? চৰত গৰ্দনত তেখেতৰ ভৰি বুলি কৈছে। তেখেতৰ আমল কৰিব লাগিলে আব্দুল কাদের জিলানীৰ নাম ল'ব লাগিব। যি আমল কৰা আব্দুল কাদের জিলানী তসবিহ কৰিব লাগিব, জিকিৰ কৰিব লাগিব, তেখেতৰ নাম অনুসৰণ কৰিব লাগিব। এনেকুৱা হাজাৰ হাজাৰ কেৰামত আছে, হাজাৰ হাজাৰ তসবিহ আছে। যিয়ে নহওক আমি মিলাদে মেহফিল আয়োজন কৰিছো এই কাৰণে যাতে তেখেতৰ ফুজু ফায়েজ, তেখেতৰ ৰুহানী শক্তি আল্লাহ তাআলাই যাতে আমাক দান কৰে। এই আল্লাহৰ ওলিসকলৰ নক্সা কদমত যাতে আমি চলিব পাৰো। এই আল্লাহৰ ওলিসকলৰ উছুলাতো ভাৰতবৰ্ষত খাজা মঈনুদ্দিন চিশতি ৰহমাতুল্লাহ আলাইহ হযরত গৌসে আজম রাদিয়াল্লাহু তাআলা কথাৰে হিন্দুস্তানত যোৱা, তুমি হিন্দুস্তানত যাই ধৰ্ম প্ৰচাৰ কৰা। তেখেতে আহি মানুহক 90,000 মুছলমান কৰিছিলে, গাইৰ মুছলমানক। এই গতিকে তেখেতৰ আখলাক, তেখেতৰ চৰিত্ৰ, তেখেতৰ নীতি আদৰ্শ দেখা পায় মানুহে কলিমা পঢ়ি ইছলাম লৈছিলে। আজি আমাৰ আদৰ্শ দেখা পায়, আমাৰ নীতি নিয়ম দেখা পায়, মানুহবোৰে দৌৰি ভাগি যায়। আজি মুছলমানৰ সেই লেলে চাইছে কিয় কাৰণে কৰে? আমাৰ সকলো বস্তু আমি বেয়া, আমি ভাল হ'বৰ কাৰণে চেষ্টা কৰক। যিয়ে নহওক এই আউলিয়া আল্লাহসকলৰ পৰা বহুত বস্তু শিকিব পাৰি, বহুত বস্তু ল'ব পাৰি। আমি যদি শিকো, বুজো, লওঁ, তেনেহ'লে আমাৰ মনত কোনো বেয়া ভাৱ নাথাকে, আমাৰ মনত কোনো বেয়া ভাৱ নাথাকে। সেইকাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা, এই আল্লাহৰ ওলিসকলৰ নক্সে কদম, কিয়নো আমি বৰ মছজিদৰ প্ৰাংগণত যিসকল ব্যক্তি আছো ওলি আল্লাহ মানা মানুহ, আল্লাহৰ ওলি চৰণত আমি কি কৰে দোৱা দূৰত কৰা মানুহ, তেওঁলোকৰ উছিলা কৰি আমি দোৱা কৰা মানুহ, তেওঁলোকৰ উছিলা কৰি আমি চলি আছো। যিহেতু এই
সকল ব্যক্তি আহি আমালোকক ভাল ভাল বস্তু দেখাইছিলে, ভাল ভাল আমোল দেখুৱাইছিলে। বহু দূৰ দূৰণিৰ পৰা আহি তেওঁ আছিলে আব্দুল কাদিৰ জিলানী, ইৰাকৰ পৰা আহিছে, বাগদাদ চহৰৰ গিলান চহৰৰ পৰা তেখেতে এই আহি তেখেতে বাগদাদত তেখেতে শেষ পৰ্যায় তেখেতে ইন্তেকাল হয়, শ্বহীদ হয়। এই গতিকে আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত দোৱা কৰোঁ, আল্লাহ তাআলাই যে এই বৰপিছ সাহাবৰ ৰচুলাই তামাম অলি আল্লাহ সকলৰ ৰচুলা কৰি আমালোকৰ প্ৰত্যেকৰ ঘৰত যেন ৰহমত বৰকত নাজিল কৰে, হৰ বিমাৰ যাতে আল্লাহ তাআলাই শিফা দান কৰে। আল্লাহ তাআলাই যিসকল ব্যক্তিয়ে এই বৰপিছ সাহাবৰ নামত দান বৰঙণি আগবঢ়ালে, আল্লাহ তাআলাই তেওঁলোকৰ দান বৰঙণি আল্লাহ তাআলাই যাতে কবুল কৰে, তেওঁলোকৰ এই দান বৰঙণি ওচৰত বিমাৰ আজাৰ যাতে শিফা দান কৰে। যিসকল ব্যক্তি হাজিৰি দিলে প্ৰত্যেকৰে হাজিৰি যাতে আল্লাহ তাআলাই কবুল কৰে, প্ৰত্যেকৰে ঘৰত যাতে আল্লাহ তাআলাই ৰহমত বৰকত দান কৰে। একিন বিশ্বাসতে ধৰ্ম, একিন বিশ্বাস যদি নাই ধৰ্ম নাই। এই গতিকে বিশ্বাসটো আনিব লাগিব, একিনটো আনিব লাগিব, ইমানটো আনিব লাগিব, তেতিয়াহে আমি বহুত বস্তু পাম। যদি আমি ফকতীয়া হিচাপত এনে কৰি আছো একো নাপাওঁ। একিন বিশ্বাসতে আল্লাহকো পায়, ৰচুলকো পায়, অলি আল্লাহকো পায়, তামাম বস্তু একিন বিশ্বাসত পায়। আমি একিন কৰি বিশ্বাস কৰি যেতিয়া তেওঁলোকক মানি চলিম, ইনশাআল্লাহ আমি বহুত বস্তু পাম। মানিলে ধান, নামানিলে পতন বুলি কয়। ওয়া আখিৰ দাৱানা আনিল হামদুলিল্লাহি সালাতু সালাম পড়ি ইয়া নবী সালাম আলাইকা या रसूल सलाम আলাইকা या हबीब সালাম আলাইকা सलावतुल्लाह अलैका हबीबी या रसूल अल्लाह ऐ मेरे मौला के प्यारे नूर की आँखों के तारे अब किसे सैयद पुकारे तुम हमारे हम तुम्हारे या नबी सलाम अलैका या रसूल सलाम अलैका या हबीब सलाम अलैका सलावतुल्लाह अलैका हबीबी या रसूल अल्लाह तालअल बदरु अलैना मिन सनियतिल वदाई वजब शुक्रु अलैना मादा लिल्लाहि दाई या नबी वालैका या रसूल सलाम अलैका या हबीब सलाम अलैका सलावतुल्लाह अलैका हबीबी या रसूल अल्लाह आपका तशरीफ लाना वक्त भी कितना सुहाना जगमगा उठा ज़माना हूर गाती थी तराना या नबी सलाम अलैका या रसूल सलाम अलैका या हबीब सलाम अलैका सलावतुल्लाह अलैका अस्सलातु वस्सलामु अलैका या रसूलल्लाह अस्सलातु वस्सलामु अलैका या नबी अल्लाह
الصلاة والسلام عليك يا حبيب الله الصلاة والسلام عليك يا نور الله الصلاة والسلام عليك يا نورا من نور الله وعلى آلك وأصحابك يا رسول الله صلى الله تعالى عليه وسلم ज़मीन दुरूद सलाम नबी पर अपने भी मुकाम शम्स दुहा मोहम्मद